Dear student, welcome to my channel Master of Grammar. আজি মই এই ভিডিওটোৰ জৰিয়তে এইবাৰ অৰ্থাৎ 2025 চনৰ নতুন নিয়ম অনুসৰি মেট্ৰিক পৰীক্ষাত কিমান নম্বৰ পালে পাছ কৰিব, কিমান নম্বৰ পালে সেকেন্ড ডিভিজন পাব, কিমান নম্বৰ পালে ফাৰ্ষ্ট ডিভিজন পাব, কিমান নম্বৰ পালে ষ্টাৰ পাব, কিমান নম্বৰ পালে লেটাৰ আৰু কিমান নম্বৰ পালে ডিষ্টিংশ্যন পাব, এই সবিশেষ এই ভিডিওটোত আলোচনা কৰিবলৈ লৈছোঁ। এই বছৰ মেট্ৰিক পৰীক্ষাত পাছ কৰা নিয়মটো অলপ বেলেগ। এই বছৰ ফাৰ্ষ্ট ডিভিজন, সেকেন্ড ডিভিজন, থাৰ্ড ডিভিজন, ষ্টাৰ, লেটাৰ, ডিষ্টিংশ্যন পোৱা ছাত্ৰ ছাত্ৰীয়ে কি এৱাৰ্ড লাভ কৰিব, এই ভিডিওটোৰ জৰিয়তে বিতংকৈ আলোচনা কৰিম। যদি তোমালোকে এই বিষয়ে জানিব বিচাৰা তেন্তে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাবা আৰু চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। মেট্ৰিক পৰীক্ষাৰ প্ৰতিটো বিষয়ত ফুল মাৰ্কস 100 নম্বৰ আৰু 5 মাৰ্ক 30 নম্বৰ। এইবাৰ মেট্ৰিক পৰীক্ষাত MCQ আৰু থিওৰি দুটা বিষয়তে পৃথককৈ পাছ কৰিব লাগিব। MCQ 5 মাৰ্ক 13, থিওৰি মাৰ্কস 13 আৰু এছেছমেণ্ট অৰ্থাৎ প্ৰেক্টিকেলত 4 মাৰ্কস, টোটাল 30 মাৰ্কস। টোটাল 5 মাৰ্ক হ'ব, যেহেতু 6টা সাবজেক্ট গতিকে 6 × 30 = 180 হ'ব, গতিকে 5 মাৰ্ক হ'ব 180 মাৰ্ক। ইয়াতে এটা গুড নিউজ দিব বিচাৰিছোঁ, তোমালোকে যদি MCQত পাছ কৰা কিন্তু থিওৰিত যদি ফেইল কৰা তেন্তে তোমালোকৰ বাবে কম্পাৰ্টমেণ্ট পৰীক্ষা দিব পাৰিব। চৰকাৰে তোমালোকৰ বাবে পৰীক্ষাৰ পিছত এটা কম্পাৰ্টমেণ্ট পৰীক্ষা পাতিব আৰু তোমালোকে সেই কম্পাৰ্টমেণ্ট পৰীক্ষাটোত তুমি যিটো বিষয়ত ফেইল কৰিছা সেইটো বিষয়তে পৰীক্ষা দিব পাৰিবা। মেট্ৰিক পৰীক্ষাত ডিষ্টিংশ্যন পাবলৈ হ'লে কিমান নম্বৰ পাব লাগিব? মেট্ৰিক পৰীক্ষাত ডিষ্টিংশ্যন পাবলৈ হ'লে 600 নম্বৰৰ ভিতৰত 510ৰ ওপৰত নম্বৰ পাব লাগিব আৰু পাৰ্চেণ্ট হিচাপে ল'লে 85% পাব লাগিব। মেট্ৰিক পৰীক্ষাত লেটাৰ মাৰ্কস পাবলৈ হ'লে 80%তকৈ বেছি মাৰ্ক পাব লাগিব। মেট্ৰিক পৰীক্ষাত ষ্টাৰ মাৰ্ক পাবলৈ হ'লে 450 নম্বৰৰ পৰা 509 নম্বৰ অৰ্থাৎ পাৰ্চেণ্ট হিচাপে 75%ৰ পৰা 84.9% পাব লাগিব। পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পাবলৈ হ'লে 360 নম্বৰৰ ওপৰত পাব লাগিব আৰু পাৰ্চেণ্ট হিচাপে ধৰিলে 60% পাব লাগিব। মেট্ৰিক পৰীক্ষাত সেকেন্ড ডিভিজন পাবলৈ হ'লে 270 নম্বৰৰ পৰা 359 নম্বৰ পাব লাগিব অৰ্থাৎ 45%ৰ পৰা 59.9% পাব লাগিব। মেট্ৰিক পৰীক্ষাত থাৰ্ড ডিভিজন পাবলৈ হ'লে 600 নম্বৰৰ ভিতৰত 180 নম্বৰৰ পৰা 269 নম্বৰ পাব লাগিব। পাৰ্চেণ্ট হিচাপে ল'লে 30%ৰ পৰা 44.9% পাব লাগিব। এতিয়া আলোচনা কৰিব বিচাৰিছোঁ যে এইবাৰ ফাৰ্ষ্ট ডিভিজন, সেকেন্ড ডিভিজন, থাৰ্ড ডিভিজন নাইবা ষ্টাৰ, লেটাৰ, ডিষ্টিংশ্যন পোৱা ছাত্ৰ ছাত্ৰীক অসম চৰকাৰে কি প্ৰদান কৰিব, অসম চৰকাৰে কি এৱাৰ্ড দিব সেইটো ক'বলৈ লৈছোঁ। এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে 75% নাইবা তাৰ ওপৰত নম্বৰ পাই উত্তীৰ্ণ হ'ব পাৰিব তেওঁলোকক আনন্দৰাম বৰুৱা এৱাৰ্ড প্ৰদান কৰা হ'ব। এইবাৰ তেওঁ ঘোষণা কৰিছে এইবাৰ যিসকলে এই বঁটা লাভ কৰিব তেওঁলোকে 12,500 টকাকৈ বেংক একাউণ্ট যোগে লাভ কৰিব পাৰিব। এতিয়া কথা হ'ল যিসকল ছাত্ৰ ছাত্ৰীয়ে
ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন নাইবা থাৰ্ড ডিভিজন পাই উত্তীৰ্ণ হ'ব, সেইসকল ছাত্ৰ ছাত্ৰীক অসম চৰকাৰে কি প্ৰদান কৰিব? এইসকল ছাত্ৰ ছাত্ৰীৰ বাবে অসম চৰকাৰে কোনো ধৰণৰ এৱাৰ্ড নাইবা কোনো ধৰণৰ স্কিম নাই, কিন্তু বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ মুকলি কৰে। এই স্কলাৰশ্বিপসমূহ কেনেদৰে পাব পাৰিব, কেনেদৰে আবেদন কৰিব লাগিব, যেতিয়া আবেদন কৰাৰ সময় আহিব তেতিয়া মই এই চেনেলটোৰ যোগেদি সকলো ইনফৰমেশ্যনখিনি তোমালোকক জনাই দিম। তোমালোকে এই ইনফৰমেশ্যন পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানেই, ধন্যবাদ।